হেল্ল' গাইজ, আপোনালোকক অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আমি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ মানে ডিউটি ডেছত। এতিয়া বাজি গ'ল আপোনাৰ 9:10 আৰু ডিউটিৰ কাৰণে ৰেডি। প্ৰথম ডিউটি হৈছে মোৰ আপোনাৰ জিমটো বন্ধ কৰা। জিম বন্ধ কৰিব আহিছোঁ মই আপোনালোকক দেখাইছোঁ বাৰু। ওপৰলৈ গৈ আছোঁ জিমৰ ভিতৰত। জিমত পূৰা AC বতাহ চলি আছে, লাইটকেইটা দি দিছোঁ বাৰু। এইটোৱে জিম আৰু মানে ডেইলি ৰুটিন পৰে মানে জিমটো মই পূৰা 9টা বজাত বন্ধ কৰিব লাগে। আজি মানে অলপমান দেৰি হৈ গ'ল, মানে আপোনাৰ কিবা মিটিং আছিলে। এতিয়া মানে জিমটো বন্ধ কৰিব মোক পাৰ্মিশ্যন দিলে, চ' মই জিমটো বন্ধ কৰিব আহিছোঁ এতিয়া। আৰু বন্ধ কৰি পিনাই আৰু জিমটো বন্ধ কৰি আকৌ মই নেক্সট ডিউটিত যাম। আৰু আপোনালোকক মই ডিউটিটো মানে অলপমান আজি দেখাম, নাইট ডিউটিত আমি কেনেকৈ ডিউটি কৰা যায়, কি কৰা যায় আপোনালোকক মই চব দেখাম। জিম বন্ধ কৰি মই আহি আছোঁ এতিয়া, মানে ক্লাব হাউচটো বন্ধ কৰিব লাগিব। তাৰপিছত মই গেটৰ ওচৰত গৈ মোৰ ছিগনেচাৰ মাৰি তাৰপিছত মই নিজৰ ডিউটি আৰম্ভ কৰিব লাগিব। ব'লক আপোনালোকক মই তেন্তে মোৰ ডিউটি দেখাই আছোঁ। হাউচটো মানে বন্ধ কৰোঁতে মানে অন্য একো কৰিব নালাগে, আমি আপোনাৰ গ্লাছবোৰ চেক কৰিব লাগিব, AC চলি আছে নেকি চেক কৰিব লাগিব। এইবোৰত গ্লাছ বন্ধ হৈ আছে, ওপৰত AC আছে আপোনাৰ, এইবোৰ বন্ধ কৰিব লাগিব আমি। আৰু লাইট চাইটবোৰ চব অফ কৰিব লাগিব। এখন খিৰিকী অফ কৰিলোঁ, তাৰপিছত এতিয়া লাইটটো অফ কৰি আমি ক্লাব হাউচ বন্ধ কৰিম। লাইটটো অফ কৰিলোঁ, এতিয়া আমি ক্লাব হাউচটো লক কৰি অফ কৰি হৈ গ'ল। এইখন আপোনাৰ পাৰ্কখন আমি পূৰা পাৰ্কৰ লাইট আমি পূৰা 9:30 বজাত অফ কৰোঁ। আপোনালোকক ভিডিঅ' বনাই দেখাওঁতে মানে মোৰ আজি 9:30 বাজি গ'ল আৰু মানে চব লাইট বন্ধ কৰা পাৰ্মিশ্যন আহি গ'ল। তেন্তে ব'লক আমি আজি চব লাইট বন্ধ কৰোঁগৈ এতিয়া। ব'লক এতিয়া ক্লাব হাউচ আৰু জিম বন্ধ কৰি পিনে আমি এতিয়া আপোনাৰ গোটেই ছ'চাইটিৰ লাইটবোৰ অফ কৰিব গৈছোঁ। গোটেই লাইটবোৰ অফ কৰি পিনে মই নেক্সট ডিউটিত জইন কৰিব লাগিব। এইখন এখন বৰ্ড, চব চুইচ অফ কৰিব লাগিব। এখন বৰ্ড আছে আপোনাৰ ইয়াত দেখাইছোঁ। আপোনাৰ হালধীয়া লাইট অফ কৰি আমি এতিয়া বগা লাইট জ্বলাব লাগিব। মানে হালধীয়া লাইট মানে এইবোৰৰ কথা কৈছিলোঁ, বাউণ্ডেৰী লাইটবোৰ চব অফ কৰিব লাগিব। আৰু বৰ্তমান লাইটবোৰ অফ কৰি আছোঁ মই, চব অফ কৰিব লাগিব। আৰু মানে কি ইয়াত এটা আপোনাৰ ৰুল আছে, জিম অফ কৰিব লাগিব 9টা বজাত আৰু মৰ্ণিং খুলিব লাগিব 6টা বজাত। আৰু তাৰপিছত আপোনাৰ ক্লাব হাউচো বন্ধ কৰিব লাগিব আপোনাৰ মানে 9টা বজাত অফ কৰি দিব লাগিব চব। আপোনাৰ যোনবোৰ মানে বাউণ্ডেৰীয়াৰ হালধীয়া লাইটবোৰ দেখিছে, সেই লাইটবোৰ আপোনাৰ মিনিমাম 9:30লৈকে থাকে। 9:30 পিছত বন্ধ হৈ যায়। তাৰপিছত ওপৰত মানে LED লাইট থাকে, সেই LED লাইটবোৰ আমি জ্বলাই দিবলগীয়া হয়। এতিয়া আমি তাকে এখন আছে জ্বলাওঁ। এইটো বগা লাইটৰ ছুইচ, এইটো হালধীয়া লাইট। এইটো অফ কৰি আমি নেক্সটখন বৰ্ডলৈ গৈছোঁ। এইটো আমাৰ লিফ্ট ওপৰত যোৱা। এইটো লাইট বাৰু জ্বলি থাকিব, এইটো কৰিডৰ লাইটটো জ্বলি থাকিব, বাকী চব লাইট অফ হ'ব। চব লাইট অফ হৈ গ'ল, গোটেই আন্ধাৰ, মানে এফালৰ পৰা অফ কৰি গৈ আছোঁ। আৰু নেক্সট আহে আমি লাষ্টৰ পাৰ্কৰ লাইট চব অফ কৰিব লাগিব। চব মানে আন্ধাৰ হ'ব এতিয়া, মানে শুবৰ টাইম হ'লতো, মিনিমাম আপোনাৰ 9:30 হৈ গ'ল। চব অফ কৰিব লাগিব। এইখন পাৰ্ক, চব লাইট অফ কৰিব লাগিব। ব'লক তেন্তে নেক্সট আমি আপোনালোকক ডাইৰেক্ট গেটৰ সন্মুখত লগ পাই আছোঁ। 1 hour later গৈ আছোঁ মই এতিয়া, মানে লাইট চাইট চব অফ কৰি পাৰ্কৰ এতিয়া মই গৈ আছোঁ মোৰ কেবিনত, মানে মোৰ ডিউটি টাইম কৰিব টাইম হৈ গ'ল। আৰু এতিয়া মই মানে মোৰ ছিগনেচাৰটো মাৰি পিনে মই এতিয়া ডিউটি টাইম ষ্টাৰ্ট কৰিম। আৰু এইটো হৈছে মোৰ কেবিন, আপোনালোকক কেবিনটো দেখাম বাৰু। প্ৰথম লাইটৰ ছুইচটো অন কৰি লৈছোঁ। এইটো হৈছে মোৰ কেবিন,
আৰু এইখন মানে আমাৰ ৰয়েল আৱাৰ্ছৰ লাইচেঞ্চ হয়, মানে ইয়াত লগাবৰ কাৰণে এখন আজি আনিছে। এইখন আপোনাৰ ৰেজিষ্টাৰ বুক হয়, য'ত মানে আপোনাৰ চব ৰেজিষ্টাৰ কৰিব লাগে মই, চব ইয়াত নাম ভৰাব লাগে। আৰু এইফালে আপোনাৰ মহম্মদ ধূপ আছে, এইবোৰ ইয়াত চব আপোনাৰ ৰেজিষ্টাৰ আছে। আৰু আপোনাৰ মানে কোনোবা আহিলে মানে কোনটো ফ্লেটত আছে মানুহ, কিমান নম্বৰত আছে, কিমান কোনটো ফ্লেটৰ হয়, চি ব্লক নে এ ব্লক, চব চাব লাগে। ইয়াত আপোনাৰ মানে চব এভেইলেবল আছে। মানে আমিয়ে মানে চব মানে ইয়াৰ পৰা চাই দিব লাগে, আমিয়ে মানে ভিতৰত এণ্ট্ৰি কৰিব পাৰিম নে নোৱাৰিম সেইটো চাই দিব লাগিব। আৰু ইয়াত মোৰ মানে এণ্ট্ৰি কৰিব লাগিব। আৰু মোবাইলটো আছিলে বিশেষকৈ মানে মোবাইলটো চাৰ্জ নাই এতিয়া, মোবাইলটো চাৰ্জত লগাই থোৱা হৈছে। মানে যিহেতু সেইটো অফিচৰ মোবাইল হয়, পাৰ্চনেল, সেইটো কাৰো পাৰ্চনেল মোবাইল নহয়, সেইটো আমাৰ অফিচৰ হয়। নাইটত থাকিলে নাইটৰ মানুহজনে সেইটো মোবাইল ইউজ কৰিব, আৰু ডে'ত থাকিলে ডে' মানুহজনে মানে সেইটো মোবাইল ইউজ কৰিব। আৰু যিহেতু মোৰ এতিয়া নাইট হৈছে আৰু প্ৰথমখন গেটত আছে আজি বেলেগ এজন মানুহ, মই মানে মোৰ অফিচত আছোঁ, মানে মোৰ যোনটো কেবিন আপোনাৰ এইটো দেখিব পাইছে। কেতিয়াবা মানে পাৰ্চেল আহে, পাৰ্চেল মানে আমাৰ ফ্লেটত মানে নপঠাওঁতো, আৰু পাৰ্চেলবোৰ মানে ইয়াতে থৈ দিয়া যায়। আৰু এইবোৰ দেখিছোঁ টেবুলত ধেৰ বস্তু আছে, ড্ৰাজতো আপোনাৰ এইবোৰ আছে, চাবি আছে, এইবোৰ ফাইল আছে, মানে আপোনাৰ কাগজ পাতি ধেৰ কিবা কিবি আছে। আৰু এতিয়া মই মোৰ কামটো কৰোঁ, আপোনালোকক পাছত মই ৰয়েল আৱাৰ্ছৰ মানে নাইটত কি হয় মানে আপোনালোকক মই চব দেখাব চেষ্টা কৰিম বাৰু। এইবোৰ বাহিৰৰ ছাইডটো মোৰ অফিচৰ পৰা দেখাইছোঁ চব। এইটো বাহিৰৰ পৰা মোৰ অফিচটো, এইখন মোৰ টেবুল, চব দেখাইছোঁ আপোনালোকক। আৰু অলৰেডি পাছত মই আপোনালোকক বাহিৰত দেখাম। A few moments later. সেইটো মই জিম চিম চব এভৰিথিং চব মানে বন্ধ কৰি কেবিনত বহি মোৰ ছিগনেচাৰ মাৰি পিনে মই মানে ডিউটি ষ্টাৰ্ট কৰিলোঁ। ভাবিলোঁ মই ডিউটিটো মই যিহেতু মই অকলে নকৰোঁ, ডিউটি মই কৰোঁ ৰাতি, মানে নাইটত আমি থাকোঁ আপোনাৰ প্ৰায় 3জন, আৰু এজনটো আছে মোৰ লগত, এজন আপোনাৰ মেইন গেটৰ বাহিৰত থাকে, আৰু সিজনক আপোনালোকক দেখাইছোঁ ব'লক। সেয়া নাইটত কৰা ডিউটি দেই ছাৰ, চাই পেলাই চাই দিয়ক এবাৰ, হাই কৰি দিয়ক। পাছে নাইটত ডিউটি কৰি কেনেকুৱা লাগে এবাৰ জনাই দিয়ক। সেইটো চাগে আপোনালোকে গম পাবই আছে কেনেকুৱা লাগে। গোটেই ৰাতিডাল টোপনি ক্ষতি কৰি পিনে ৰাতিপুৱা তোমাৰ কেইটা বজাৰ পৰা আমাৰ 8টাৰ পৰা ৰাতিপুৱা 8টা লাগে, কিন্তু 5টা বজাৰ পিছত টাইম দিব মানে ভালকৈ কামোৰ লাগে আৰু কামোৰ একদম বিশেষ কামো মানে 5টাৰ পৰা 8টা লাগে, মানে একো নাই, বাকীখিনি ঠিকে থকা আপোনালোকৰ। আৰু এজন ঘৰ যাব লৈছে এতিয়া। নাইটত আৰু এজন আছে, সেইজনকো দেখাম বাৰু ডিউটি আমি কোনে কোনে কৰিছোঁ। বৰ্তমানতো এতিয়ালৈকে আপোনালোকে আমাৰ দুজনকে দেখিছে, আৰু এজন আছে আপোনাৰ একদম হেৰি মেইন গেটত, আপোনাৰ একদম হাইৱে কিনাৰত আছেগৈ, সেইজনকো দেখাম বাৰু আমি ৰাতি। যিহেতু মই আপোনালোকক আজি দেখাম কৈছিলোঁ যে মোৰ লগত আৰু দুজনে ডিউটি কৰে, আৰু এজনকতো আপোনালোকে দেখিলে, এজনক নাই দেখা। যোনজন আমাৰ মেইন গেটত থাকে সেইজনক আপোনালোকে নাই দেখা। এইজন আপোনাৰ মোৰ লগত থাকে, আৰু এইজন আপোনাৰ মেইন গেটত থাকে। প্ৰায় আপোনাৰ বাজি গ'ল, এতিয়া 12টা বাজি গ'ল, আৰু মই মানে আপোনাৰ ডেইলি মানে আপোনাৰ গেটৰ বাহিৰত মানে আমাৰ মানে হাইৱে কিনাৰ ৰাস্তাটোত আপোনাৰ 5টা কুকুৰ থাকে। মই মানে ডেইলি সেই 5টা কুকুৰক মানে আপোনাৰ ডেইলি বিস্কুট এপেকেট খুৱাওঁ। ভাবিলোঁ যে এতিয়াও খুৱাই থওঁগৈ, বিস্কুট আনি থোৱা আছে, যিহেতু মানে সিহঁতক মই ডেইলি খুৱাওঁ, আজি নোখোৱাকৈ থকা নাই, এদিনো নোখোৱাকৈ থকা নাই। মই ইয়াত ডিউটিত যেতিয়াৰ পৰা জইন কৰিছোঁ তেতিয়াৰ পৰা মানে মই ডেইলি বিস্কুট এপেকেট খুৱাওঁৱেই আৰু। ব'লক এতিয়াও আমি কুকুৰকেইটাৰ ওচৰত বিস্কুট খুৱাবলৈ যাওঁ, আৰু আপোনালোককো দেখাম মই কোনকেইটা কুকুৰ। ব'লক তেন্তে। এয়া কেবিনৰ পৰা ওলাই আহিছোঁ, লাইটটো অফ কৰি থৈ যাওঁ। কেবিনৰ পৰা অফ কৰি আমি আপোনাৰ ডাইৰেক্ট হাইৱে কিনাৰত যাম। মানে সেই তাত দেখিছে নহয়, বহুত দূৰ খোজ কাঢ়িব লাগে, তাত কুকুৰকেইটা ৰখি থাকে। ব'লক আমি ডাইৰেক্ট কুকুৰকেইটাৰ ওচৰতে লগ পাম তেন্তে। সেই তাতে আপোনাৰ সেইডোখৰ ৰখি থাকে কুকুৰকেইটা, ব'লক। মানে আমাৰ গেটৰ বাহিৰত মানে প্ৰায় 3টা কুকুৰ মানে সদায় থাকে, আৰু সিহঁতক মানে মই সদায় বিস্কুট দি থাকোঁ। আজি এই বিস্কুটে দি আছোঁ বাৰু। এজনী মাক হয়, এই দুটা পুতেক দুটা, আৰু এইখন আমাৰ গেট ৰয়েল আৱাৰ্ছৰ। আজি গ'ল আপোনাৰ 12টা বজাত, আৰু ডেইলি মানে মই আপোনাৰ ৰাতি 12টা বজাত মই মানে আগফালে আপোনাৰ মানে একেবাৰে গেটৰ হাইৱে কিনাৰত মানে কুকুৰ 3টা থাকে, সেইকেইটাক প্ৰায় মানে মই বিস্কুট দিওঁ। আৰু আজিও মানে বিস্কুট দিবলৈ আহিছিলোঁ, আৰু আজি এইদিনা খাই আছে বিস্কুট। এজনী মাক হয়, এজনী পুতেক, সেইজনী জীয়েক, আৰু লগত ইও আছে দেই, ইও দি আছে বিস্কুট। আৰু এইখন আমাৰ ৰয়েল আৱাৰ্ছৰ মানে মেইন গেট।
কুকুৰক দিয়াৰ লগে লগে ইও বিস্কুট খাইছে, মানে ইও এটা কুকুৰ বুলি মানে নিজকে পৰিচয় দিছে, দিছেনে বিস্কুট খাই আছে। আৰু ব'লক তেনে আমি এতিয়া গেটৰ ভিতৰত যাওঁ, কাৰণ আমি এতিয়াতো বাহিৰত থাকিলেও নহ'ব নহয়। এতিয়া আমাৰ যোনটো ডিউটি আছে, আমাৰ ৰাউণ্ড মাৰিব লাগিব 2টা বজাত, আৰু প্ৰায় আপোনাৰ এতিয়া বাজিছে 12টা বজাত, আৰু 2 ঘণ্টা আছে। আমি মানে নেক্সট এতিয়া আমাৰ কেবিনত গৈ পিনে অলপমান কাম আছে, কাম বন কৰি লওঁগৈ। তেনে ব'লক আমি নেক্সট আপোনালোকক ডাইৰেক্ট কেবিনত লগ পাই আছোঁ। বিস্কুট খুৱাই পিনে আমি কেবিনৰ ফালে আহি আছিলোঁ, আৰু কেবিনো মানে পালোহি, মানে ৰাস্তাটো বহুত দীঘলীয়া বাট যে, সেইটো কাৰণে মানে ভিডিঅ'টো কাটি দিলোঁ সেইখন। ডাইৰেক্ট আমি কেবিনত আছোঁ। কেবিন এইটো আপোনাৰ, কেবিনৰ মানে লাইটটো অফ কৰি থৈ গৈছিলোঁ। লাইটটো মানে অন কৰি থৈ গ'লে কি হয়, আপোনাৰ বহুত মানে পোক সোমায় কেবিনটোত। আৰু এতিয়া মানে কেবিনত মোৰ অলপমান কাম আছে, সেইবোৰ আপোনাৰ কাগজ পাতি ইয়াত উলিয়াই থোৱা আছে। কাগজ পাতি মানে অলপমান কিবা কাগজ অলপ লিখিব আছে, ফিল আপ কৰিব আছে। নেক্সট আমি 2টা বজাত ৰাউণ্ড মাৰিব যাম। ৰাউণ্ড মাৰিব যাওঁতে আমি কেনেকৈ ৰাউণ্ড মাৰিব যাওঁ, কোন কোন যায়, কি মানে ৰাউণ্ডটো কেনেকৈ মাৰোঁ, আপোনালোকক চব দেখাম মই। এতিয়া তেনে ভিডিঅ'টো মই ইমানতে ৰখাই দিছোঁ। আপোনালোকক ডাইৰেক্ট মই 2টা বজাৰ পৰা আৰম্ভ কৰিম নেক্সট ভিডিঅ'। এইটো বাজি গ'ল আপোনাৰ ৰাতি 2টা বজাত। 2টা বজাত কেবিনৰ পৰা ওলাই আহি মানে ৰাউণ্ড মাৰিব আহিছোঁ মই। এইডোখৰ আপোনাৰ মানে ৰয়েল হাউচৰ প্ৰথমডোখৰ মানে যোনডোখৰ গেট, আৰু এইপিনে মানে আছে আপোনাৰ পাৰ্কিং। আৰু 2টা বজাত মানে ওলাই আহি পিনে মানে আপোনাৰ ৰাউণ্ড মাৰিব লাগিব। 2জন আছোঁ, মানে এজন আপোনাৰ ইফালে আছে, মই আপোনাক সেইজনকো দেখাই আছোঁ। এতিয়া আমি ৰাউণ্ডটো মাৰি আহি লওঁ, তাৰপিছত মই আপোনাৰ নেক্সট সিজনক দেখাইছোঁ বাৰু কোনজন। আৰু আমাৰ লগত যোনজনে মানে এতিয়া আপোনাৰ ৰাউণ্ড মাৰি আছে, সেইজন মানে হৈছে আমাৰ যোনজন মানে নতুনকৈ জইনিং হৈছিলে, তেওঁৰ লগত আজি মই ৰাউণ্ড মাৰি আছোঁ, আৰু তেওঁক দেখাই আছোঁ আৰু বুজাই আছোঁ মানে কেনেকৈ ৰাউণ্ড মাৰিব লাগিব। আহি পিনে আমি মানে পাৰ্কিং প্লেচৰ পৰা ডাইৰেক্ট পাৰ্কৰ ওচৰত পালোহি। আপোনাৰ 2টা, আৰু এতিয়া হৈছে আমাৰ কেম্পাছৰ ৰাউণ্ড মৰা টাইম, আৰু আমি সেয়েহেতু মানে 2জন গৈ আছোঁ ৰাউণ্ড মাৰিব। আৰু যিহেতু ইয়াৰ মই চিকিউৰিটি ইনচাৰ্জ হয়, সেইটো কাৰণে মানে গোটেই ৰাউণ্ডটো মাৰিব লাগে, আৰু লগত গাৰ্ড থাকে বাৰু। আপোনালোকক মই মোৰ লগত মানে যোনজন গাৰ্ড আছে, সেইজন মানে এতিয়া নতুনকৈ মানে জইনিং হৈছিলে, সেইজনকো দেখাইছোঁ বাৰু। এজন আপোনাৰ নতুনকৈ জইনিং হোৱা। পাছত ডিউটি মাৰি কেনেকুৱা লাগিছে? ভালে ডিউটি মাৰি ভাল লাগিছে দেই। 24 ঘণ্টা ডাইৰেক্ট আহি পিনে আপোনাৰ মানে ডাইৰেক্ট ডিউটিতে জইন কৰি পিনে ডাইৰেক্ট নাইটলৈ আপোনাৰ ডিউটিয়ে পৰিছে আৰু নেক্সট আমাৰ মানে ৰাউণ্ড মাৰিব লাগিব আপোনাৰ 3টা বজাত, তাৰপিছত আপোনাৰ 4টা বজাত, তাৰপিছত 4টা বজাৰ পিছত মানে নাই। 4টা বজাৰ পিছত আপোনাৰ মানে গেট 2খন খুলি পিনে আপুনি ৰুমৰ ভিতৰত বহিলেও বহি থাকিব পাৰিব। তাৰপিছত আপোনাৰ গাড়ী এণ্ট্ৰি কৰিব লাগিব, যোন গাড়ী আহে মানে যি আহে। নেক্সট তেন্তে আপোনালোকক মই 3টা বজাত ডাইৰেক্ট আপোনালোকক ৰাউণ্ড মাৰিম। যেতিয়া 3টা বজাত ৰাউণ্ড মাৰোঁতে আপোনালোকক মই মানে কিছুমান বস্তু দেখাই আছোঁ বাৰু। আপোনাৰ কেবিনৰ ভিতৰতে সোমাই মোৰ আমনি লাগিছে, ভাবিলোঁ যে অলপমান বোলো বাহিৰত ৰাউণ্ড মাৰি আহোঁগৈ। বাজিলে আপোনাৰ এতিয়া 3:15, আৰু সেয়েহে মই মানে অলপমান বাহিৰলৈ আহিছোঁ, দেখাইছোঁ আপোনালোকক মানে কি আছে মানে বাহিৰত, আপোনালোকক দেখাওঁ অলপমান। ব'লকচোন আপোনালোকক দেখাওঁ অলপমান। এইফালে আছে আপোনাৰ DG, মানে সেইটো DG কয়। লাইন গ'লে মানে চলোৱা হয়, ষ্টাৰ্ট কৰা হয়। আৰু কেতিয়াবা ময়ো আহোঁ, কেতিয়াবা বেলেগো আহে। এইটো আপোনাৰ ট্ৰেন্সফৰ্মাৰ হয়, যোনটো লাইনৰ লগত চলে। বহুত ডাঙৰ ট্ৰেন্সফৰ্মাৰ, কিন্তু এইটো আপোনাৰ DG, এইটো আপোনাৰ মেইন কাৰেণ্টৰ কাম, আৰু এইটো DG। ৰাতি চব শুলে আপোনাৰ, আমি ডিউটি কৰি আছোঁ বৰ্তমান। চব শুই মেলি চাগে এতিয়া আপোনাৰ এঘুমতি গ'ল, আমিতো ডিউটি মাৰি থাকিবলগীয়া আছে। ডিউটিটো আমাৰ মিনিমাম প্ৰায় আপোনাৰ মৰ্ণিং 8টালৈকে হয়। 8টাৰ পৰা আমি ছুটি পাওঁ। 8টা বজাত গৈ মেলি আমি মানে গা পা ধুই মেলি ভাত চাত খাই মেলি মানে শুই পিনে আপোনাৰ 3টামান বজাত সাৰ পাই পিনে অলপ উঠি পিনে মানে বাহিৰত যাওঁ, আৰু কেতিয়াবা নাযাওঁ, কেতিয়াবা যাওঁ। আৰু তাৰপিছত আকৌ আহি আমি 7টা বজাত ওলাই মেলি মানে কেতিয়াবা মোৰ অলপমান দেৰি হয়, মোৰ তেনেকৈ মানে চলাব লাগে আৰু। প্ৰায় মৰ্ণিং বাজিলে 6টা, আৰু এতিয়া মোৰ জিম খোলাৰ টাইম হৈ গ'ল। এইটো জিম খুলিব লৈছোঁ। জিমটো মানে আমি মানে ডেইলি মৰ্ণিং 6টা বজাত খুলিবই লাগে, আৰু মানে খোলা দায়িত্বটো থাকে যেতিয়া জিমটো 6টা বজাত খুলিব লাগে। মৰ্ণিং মানে 7টামান বজাৰ পৰা জিম মাৰিবলৈ মানুহ আহে আৰু। দেখিছে ওপৰত আৰু নাইট ডিউটিত মানে আমাক মানে কি হয় মানে আপোনালোকক মাজে মাজে অকণমান দেখালোঁ, কাৰণ নন ষ্টপ আপোনালোকক মই ভিডিঅ' দেখাবও পৰা নাই। নন ষ্টপ ভিডিঅ' মানে আপোনালোকক মই দিবও পৰা নাই, বা দেখাবও পৰা নাই, কৰিবও পৰা নাই।
মাজে মানে যোনকণ টাইম পাছ আৰু ভিডিঅ'টো বনাইছোঁ আপোনালোকক দেখাইছোঁ আৰু এতিয়া মেইন জিমৰ চাবি আপোনাৰ এইটো জিম অন হৈ গ'ল এইটোৱে জিম তেন্তে ভিডিঅ'টো আজি মই ইমানতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো যদি কোনোবাই নতুনকৈ চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু মই এনেকৈ আগলৈ ভিডিঅ' বনাই যাম আপোনালোকে যাতে মোক মটিভেট কৰি যায় ধন্যবাদ